দেবতা শ্রেষ্ঠনে মানব শ্রেষ্ঠ আজি পর্যন্ত মই নাপালো সংবিধান দৌগল সংবিধান আনিবৰ বাবে অগস্তিৰ পক্ষে এই পৰ্যন্ত নাহিল উভতি সকলোৱে মাথমকে কৰে পতৰম ওলাচলে দানৱ ৰূপী আজি মই এই আতংক বিশ্বৰে সেনাপতি কুঞ্জৰ মহাৰাজ এটি দুখৰ সংবাদ আনিছো আপোনাৰ পিতৃ ৰাজ্য দুখৰ সংবাদ পিতৃ ৰাজ্যৰ ওপৰত সেনাপতি পলম নকৰি সকলো ভঙি প্ৰতিকোৱা মহাৰাজ আপোনাৰ পিতৃকে প্ৰমুখ্য কৰি সকলো পদৰ অগস্তিৰ শপত হিলালে হল ৰূপান্তৰ পিতৃকে প্ৰমুখ্য কৰি সকলো ক্ষীণ হৈ গল পিতা কেৱল মোৰ দুখত আজি তুমি অগস্তিৰে শপতে ক্ষীণ হৈ পৰি আছা অগস্তে মোক শক্তি তোৰে সেৱন কৰালে পিতৃ আৰু ৰাজ্যৰ সকলোকে তই ক্ষীণ কৰিলি নহয় অটল সীমাবোৰে হ'ল অতিক্ৰম স্ফীত পক্ষে ৰক্ত হ'ল প্ৰবাসিত সেনাপতি অগ্নি সংযোগে কৰা হত্যা কৰা যকেই যতে পোৱা অপিষ্ট ঋষি মুনিসকলৰ যজ্ঞৰ নৈবেদ্য ভক্ষণ কৰি যজ্ঞ ধ্বংস কৰা হত্যা কৰা অত্যাচার কৰা অতিপীড়ন কৰা দেখক জগতে ওলাচলে কিমান পাখান কিমান ভয়ংকৰ কৰিব চিন্তা তাৰ বাবে পলয়ৰ জবলাল জানিব মুহূৰ্ততে ধ্বংসলীলা কৰি চতুর্দিকে অন্ধকার করে ধরণী যত মানে ঋষি মুনি সাধু হন্ত মেটি মেটুকাই নিক্ষেপ করে জ্বলন্ত অগ্নি আর সাধ্য নাই তাক নিবারণ করা রক্ত লাগে প্রতিক্ষে লাগে সেখানে প্রতিক্ষে রক্ত রক্ত মরে প্রতি ধবনিতে শোক প্রবাহিত অগস্তির বুকুরে তপ্ত রক্ত প্রাণ করিবার বাবে নসিওতে কুলাচলৰ ৰাজ্যকে মূৰ্তে অগস্তে বহুবাৰ ক্ষমতাকে কৰিল পদন এবাৰ ৰক্ষা নহব তোৰ কুলাচলৰ হাতত অগস্তে